আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি আমাৰ ৰাজ্যত এক প্ৰকাৰ ক'ব গ'লে যোৱাকালি আৰু আজিৰ মাজত আমাৰ ৰাজ্যত ৩৯খন সমজিলাৰ শুভ উদ্বোধনী কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই ৩৯খন সমজিলাৰ আৰম্ভণিৰ লগে লগে প্ৰশাসনক ৰাইজৰ আমি বহুত ওচৰ চপাই লৈ যাবলৈ সক্ষম হ'ম। মই আপোনালোকৰ আগত জনাব খুজিছো যে এই প্ৰশাসনীয় যি সংস্কাৰ, এই সংস্কাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি? প্ৰথম আমি এই কথা সকলো অৱগত যে অসমত যোৱা সময়ছোৱাত কেইবাখনো জিলা আৰু কেইবাটাও মহকুমা গঠন কৰা হৈছে। বৰ্তমান অসমত আমাৰ জিলাৰ সংখ্যা মাজুলী আৰু শেহতীয়াকৈ বজালী আৰু তামুলপুৰ জিলা সৃষ্টি কৰাৰ ফলত অসমত বৰ্তমান জিলাৰ সংখ্যা ৩৫খন। আৰু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ মাজত সেই ধৰণে বিভিন্ন সময়ত মহকুমাৰো আমি সৃষ্টি কৰিছিলোঁ। ৩৫খন জিলা আৰু বহুকেইটা মহকুমা স্থাপন হোৱাৰ পিছতো আমাৰ অসমৰ বিভিন্ন স্থানত জিলা গঠনৰ দাবী আৰু মহকুমা গঠনৰ বাবেও বিভিন্ন দাবী ৰাইজে উত্থাপন কৰি আহিছিলে আৰু কেইবাটাও দাবী যুক্তিসংগতও আছিল। যেতিয়া আমি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপন কৰিলোঁ তেতিয়া আমাৰ ১২৬টা সমষ্টি এক প্ৰকাৰ আমি সমানুপাতিক হিচাপত সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। আগতে যদি আপোনালোকে চাই আমাৰ কামৰূপ মহানগৰ জিলাত 4টা বিধানসভা সমষ্টি আছিলে আৰু দিছপুৰত এসময়ত ভোটৰ সংখ্যা প্ৰায় ৫ লাখৰ ওচৰা ওচৰি গৈ পাইছিলেগৈ। এতিয়া আমাৰ গুৱাহাটী বা কামৰূপ মহানগৰত 5টা সমষ্টি হ'ল আৰু 5টাতে জিলাৰ ভিতৰত সমানুপাতিকভাৱে আমি জনসংখ্যা বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তেনেকৈ আমি যদি কামৰূপ জিলাটো চাওঁ, কামৰূপ জিলাটো আগতে কোনোবা সমষ্টিত 3 লাখ, কোনোবা সমষ্টিত 2 লাখ, কোনোবা সমষ্টিত 3.5 লাখ ভোট আছিল। নিৰ্বাচনী আয়োগে জিলাখনৰ ভিতৰত প্ৰতিটো সমষ্টিকে এতিয়া সমান সমান ভোটৰ 10% ভেৰিয়েশ্যন লৈ সমান সমান ভোটৰ একোটা সমষ্টি গঢ়ি তুলিছে। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ মনত এটা চিন্তা আহিছিলে যে যদি ১২৬টা সমষ্টিতে আমি যদি একোটা প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰিব পাৰোঁ, যি প্ৰশাসনিক কাৰ্যালয়ত ৰাইজৰ প্ৰথম প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান হয়। আমাৰ ৰাইজক জিলা উপায়ুক্তৰ কাৰ্যালয়ত কিয় যাব লাগে? আমি বিভিন্ন সময়ত NOCৰ বাবে যাব লাগে, হেৰিডেটৰী উত্তৰাধিকাৰী চাৰ্টিফিকেটৰ কাৰণে যাব লাগে আৰু মাটিৰ খাজানা আদিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা হ'লে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। দ্বিতীয়তে আমাৰ MLA ফাণ্ড আহে, আমি MLA ফাণ্ড মুকলিৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ MP ফাণ্ড আহে, MP ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ আনটাইড ফাণ্ড আহে, আনটাইড ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। অৰুণোদয় আদি আঁচনিত
অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰপত্ৰ আদি সংগ্ৰহ কৰিবৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ ডিসি অফিচলৈকে গৈছিলোঁ আৰু তাত মই যিমান ভিজিটৰ্ছ দেখিছিলোঁ তাৰ ভিতৰত আটাইতকৈ বেছি ভিজিটৰ্ছ আছিলে অৰুণোদয়ৰ বিষয়ে জানিবলৈ যোৱা, কিছুমান ভিজিটৰ্ছ আছিলে MLA ফাণ্ডৰ কাৰণে, কিছুমান ভিজিটৰ্ছ আছিলে MP ফাণ্ডৰ কাৰণে, কিছুমান ভিজিটৰ্ছ আছিলে আমাৰ যেটো নেক্সট টু কিন সাৰ্টিফিকেট, অৰ্থাৎ কোনোবা পিতৃৰ মৃত্যু হৈছে লৰা ছোৱালীয়ে নেক্সট টু কিন সাৰ্টিফিকেট ল'ব লাগে। এই কামখিনি যদি আমি গুচাই দিওঁ তেতিয়াহ'লে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মানুহৰ সংখ্যা, দৰ্শনাৰ্থীৰ সংখ্যা ক'ব গ'লে 80% কমি যাব আৰু তেতিয়া জিলা উপায়ুক্তই তেওঁৰ হাতত থকা সময়খিনি বিভিন্ন গঠনমূলক কামত, জিলাখনৰ উন্নয়নমূলক কামত বিনিয়োগ কৰিব পাৰিব। এতিয়া আমি যদি চাওঁ যে জালুকবাৰীৰ পৰা আমি যদি যাব লাগে মেট্ৰ' ডিচিৰ কাৰ্যালয়লৈকে তেতিয়াহ'লে আমাক এটা দিন পুৰা লাগিব, কাৰণ গুৱাহাটীত ট্ৰেফিক আছে। ঘৰৰ পৰা আমি 9টাত ওলালো, অফিচত গৈ 11টা বজাত, 11টাৰ পৰা 2টা-3টালৈকে আমি কামটো কৰিলোঁ, ঘূৰি আহি আকৌ ঘৰ পাওঁতে 6:30-7টা বাজিলে। অৰ্থাৎ সেই দিনটোত আমাৰ আৰু কোনো বেলেগ কাম নহয়গৈ, আমি অকল জিলা উপায়ুক্তৰ কাৰ্যালয়তে এই সময়খিনি আমি বিনিয়োগ কৰিব লাগিব। এতিয়া যদি আমি ধৰি লওঁ যে আমাৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত কোন কোন সমষ্টিৰ মানুহ যায়, ডিমৰীয়াৰ মানুহ যায়, নিউ গুৱাহাটীৰ মানুহ যায়, চেণ্ট্ৰেল গুৱাহাটীৰ মানুহ যায়, দিছপুৰৰ মানুহ যায় আৰু আমাৰ জালুকবাৰীৰ মানুহ যায়। এতিয়া এই গোটেইখিনি এটা ডিসি অফিচত জমা হৈ আছিল। এতিয়া যদি এই মানুহখিনি আমি 5টা অফিচত ভগাই লওঁ, মানুহৰ সংখ্যা কমি গ'ল আৰু যেতিয়া সমষ্টিৰ মধ্যস্থানত কাৰ্যালয়টো হ'ব, পুৰা এদিন খৰচ নকৰি আমি আধা দিনত আমাৰ কামটো আমি কৰিব পাৰোঁ। পাণ্ডুৰ পৰাও আমি জালুকবাৰীৰ এই জাগাত আহিব পাৰোঁ, মালিগাঁৱৰ পৰাও আহিব পাৰোঁ। আমি ক'ব গ'লে ISBT পাৰ নোহোৱাকৈ আমি গোটেইখিনি মানুহ জালুকবাৰীলৈকে আহিব পাৰোঁ। আজাৰাৰ পৰা আমি বা ধাৰাপুৰৰ পৰা আমি গোটেই মানুহখিনি জালুকবাৰীত আহিব পাৰোঁ। এইটো এটা চেণ্টাৰ পইণ্ট হ'ল। এতিয়া ইয়াতে যদি আমাৰ MLA ফাণ্ডৰ কামখিনি হৈ যায়, আনটাইড ফাণ্ডৰ কামখিনি হৈ যায়, ৰেচন কাৰ্ডৰ কামখিনি হৈ যায়, নাম বদলোৱা, নাম সোমোৱা, ৰেচন কাৰ্ডৰ কামখিনি হৈ যায়, এক্সাইজ ডিপাৰ্টমেণ্টৰ কামখিনি হৈ যায়, আমাৰ ইয়াতে যদি সকলো ধৰণৰ সাৰ্টিফিকেটৰ কামখিনি হৈ যায়, কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি নেক্সট টু কিন সাৰ্টিফিকেটলৈকে আৰু ভূমিৰ লগত জড়িত গোটেইখিনি কাম যদি ইয়াতে হৈ যায় তেতিয়াহ'লে আমি কোনেও আমাৰ হেঙেৰাবাৰীলৈ যাব নালাগে আৰু আমাৰ সমস্যাটো সমাধান হ'ল। আগত ৰাইজে দাবী কৰিছিল যে আমাক মহকুমা লাগে, মহকুমাত ইমান অধিকাৰ নাছিলে। এতিয়া আমি সমজিলাত মহকুমাতকৈ আমি বেছি অধিকাৰ দিছোঁ। মহকুমাত অৰুণোদয়ো নহৈছিলে, মহকুমাত MLA ফাণ্ডো নহৈছিলে, মহকুমাত MP ফাণ্ডো নহৈছিলে, মহকুমাত আনটাইড ফাণ্ডো নহৈছিলে। আনকি ভূমি আবলটনৰ যি SDLAC আছে, আগতে ডিষ্ট্ৰিক্ট SDLAC হয়, জালুকবাৰীৰ মাটি কিবা থাকিলে মই গোটেই 5টা সমষ্টিৰ MLA একলগ নোহোৱালৈকে আমি LACৰ মিটিংখন কৰিব নোৱাৰোঁ। এতিয়া LACত DCয়ে সভাপতিত্ব কৰিব, কিন্তু জালুকবাৰী বুলি বেলেগ LAC হ'ব, দিছপুৰ বুলি বেলেগ LAC হ'ব, চেণ্ট্ৰেল গুৱাহাটী বুলি বেলেগ LAC হ'ব। অৰ্থাৎ জালুকবাৰীৰ LAC এতিয়া চেণ্ট্ৰেল গুৱাহাটীৰ LACৰ কাৰণে অপেক্ষা কৰিব নালাগে। আমাৰ নিজৰ জিলাৰ LAC নিজৰ জিলাত হ'ব, নিজৰ
সমজিলাত হ'ব আৰু তাৰ ফলত এতিয়া যে বসুন্ধৰাও আহিব আমি অক্টোবৰৰ কোনোবা এটা দিনত আমি আৰম্ভ কৰিম আমাৰ কামটো হ'ল নে নাই হেতু খবৰ ল'ব আমি ডিসি অফিসত যাব নালাগে এই অফিসতে আমি গুটেইখিনি খবৰ আমি পাবলৈ সক্ষম হ'ম কাৰণ সমজিলাতে এলএসিৰ বৈঠক হ'ব ডিসি যদিও সভাপতি হ'ব তেওঁৰ কাৰ্যালয়ত মিটিংখন নহয় মিটিংখন এই কাৰ্যালয়তহে হ'ব তাৰ ফলত আমাৰ সকলো সমস্যা আমি এই সমজিলাৰ কাৰ্যালয়তে আমি সমাধান কৰিব পাৰিম লাহে লাহে ইয়াৰ ফলত কি লাভ হ'ল যে মহকুমা গঠনৰ দাবীবিলাকো নোহোৱা হ'ল ইমান দিনে কংগ্ৰেছৰ দিনত বোলে তিহুত মহকুমা লাগে তাতে এটা ফায়াৰিং তাতে নাহৰকটীয়াত মহকুমা লাগে তাতে এটা গণ্ডগোল ঢেকিয়াজুলিত মহকুমা লাগে তাতে এটা গণ্ডগোল এতিয়া আমি কোনেও মহকুমা নিবিচাৰাকৈ নিজৰ সমষ্টিতে নিজে জিলাৰ সমান এটা সমজিলা আমি কৰি দিছো মহকুমাতকৈ ওপৰত জিলাতকৈ অকণমান তলত মহকুমাতকৈ বহুত বেছি ওপৰত জিলাতকৈ মাত্ৰ অকণমান তলত আমাৰ যি জাগাত জিলা সদৰ আছে ৩৫টা জিলা সদৰ আছে তাতে আমি সমজিলা কৰা নাই কাৰণ তাততো ডিসি থাকিবই এতিয়া যেনেকৈ আমাৰ ৰূপনগৰত আমাৰ ডিসিৰ কাৰ্যালয় হ'ব দুদিন পিছত ৰূপনগৰ কোন সমষ্টিত পৰিব সো সেন্ট্ৰেল গুৱাহাটীৰ কাৰণে আমি সমজিলা নকৰো কিয় ৰূপনগৰৰ ডিসিৰ এটা এতিয়া আগত ৫টা সমষ্টি চাইছিল এতিয়া এটা সমষ্টি চাব গতিকে ৩৫টা সমষ্টিক বাদ দি 6 শিডিউল আৰু বিটিআৰক বাদ দি আমি গোটেই সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম তাৰ মানে আমাক প্ৰায় ৭১টা লাগিব 78 আমাক টোটাল 78 সমজিলা আমাক লাগিব আৰু তাৰে আজি আমি 39 আমি কৰি ললো আৰু জানুৱাৰী ফেব্ৰুৱাৰীত বাকিখিনিও আমি কৰাৰ কাৰণে চেষ্টা ৰাখিছো অৰ্থাৎ অসমত এতিয়াৰ পৰা এটা মহকুমাৰ আন্দোলন শেষ হৈ গ'ল জিলাৰ আন্দোলনো নহয় কাৰণ জিলাৰ উপায়ুক্ত যিমান পাৱাৰ সমজিলাত একেবিলাক কামে হ'ব খালি জিলাৰ উপায়ুক্তই জিলাখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে তেওঁ কামকাজ কৰিব জিলা উপায়ুক্তৰো বহুত পাৱাৰ থাকিব সমজিলাৰ অফিচাৰবিলাক তেওঁ ট্ৰান্সফাৰ কৰিব পাৰিব আৰু কিছু যেনে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত আমি বাকি জাগাত ল্যান্ড সেল পারমিশনো আমি সমজিলাকে দিছো কিন্তু কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত এতিয়া আমি দিয়া নাই এবছৰ পিছত আমি ল্যান্ড সেল পারমিশনো সমজিলাকে আমি দি দিম তাৰ কাৰণেও আমি ডিসি অফিসত যাব নালাগিব এই কামৰ ফলত এমএলএ জনে নিজে প্ৰত্যক্ষভাৱে অফিসটো চাব পাৰিব এডিসি থাকিব লগত দুজন ইএসি থাকিব আমাৰ চেষ্টা হ'ব লাহে লাহে যাতে সার্কুল অফিসটো সমজিলাৰ অফিসৰ লগতে আমি কৰিব পাৰো তেতিয়াহলে কি হ'ব মানুহ এবাৰ সার্কুলত যাব নালাগে এবাৰ সমজিলাত যাব নালাগে দুইটা কাম একেলগে হ'ব কিন্তু তাৰ কাৰণে আমি নতুনকৈ সার্কুল বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছো প্ৰথম আমি ব্লক বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছিলো ব্লক বিলাক আমি পুনৰ গঠন 9 তাৰিখৰ আগতে আমি শেষ কৰিম